নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকলৈ লৈ আনিছো নবোদয় বাছনি পৰীক্ষা 2025 ৰ কাৰণে স্যাম্পল কোৱেশ্চন পেপাৰ 18 জানুৱাৰী বেছি দিন নাই 18 জানুৱাৰী 2025 তাৰিখে তোমালোকৰ এই এক্সামটো হ'ব ক্লাছ 6 ৰ নবোদয় এন্ট্ৰেন্স এক্সাম সো এই এক্সামতনো মেথছৰ পৰা কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে এইখিনি আজিৰ ভিডিঅত আমি ডিসকাস কৰিম বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে ভিডিঅটো শেষলৈকে চাবা ওকে সো এক্সাম প্যাটাৰ্নটোৰ বিষয়ে আকৌ এবাৰ মই মনত পেলাই দিছো এক্সামত তোমালোকৰ মেন্টাল এবিলিটি বুলি আছে মেন্টাল এবিলিটিৰ পৰা 40টা কোৱেশ্চন আহিব আৰু ইয়াত 50 নম্বৰ থাকিব ঠিক আছে মেন্টাল এবিলিটি বিশেষ বেছি টান নহয় তোমালোকে নিশ্চয়কৈ গম পাইছে যিকোনো এখন কিতাপ পঢ়িলে গম পাই যাব পাৰি যাবা তাৰপিছত আসামিজ মিডিয়ামৰ কাৰণে আসামিজ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আসামিজ ল্যাঙ্গুৱেজ টেষ্ট হ'ব আসামিজ আহিব বা ইংৰাজী মাধ্যমৰ কাৰণে ইংলিছ আহিব গতিকে তাৰ 20টা কোৱেশ্চন আহিব আৰু 20টা কোৱেশ্চনৰ কিমান থাকিব 25 নম্বৰ থাকিব ওকে আসামিজটো ইমান টান নহয় তাৰপিছত আহে আমাৰ মেথছটোত আমাৰ 20টা কোৱেশ্চন আছে 20টা কোৱেশ্চনৰ 25 নম্বৰ থাকিব আৰু মেথছটো মোৰ চেনেলত কেৱল মেথছৰ ভিডিও বেছিকৈ পোৱা যাবা কাৰণ মেথছটো মই বেছি গুৰুত্ব দিছো ইয়াত তোমালোকক মেথছত প্ৰেক্টিছৰ প্ৰয়োজন হয় কনসেপ্টৰ প্ৰয়োজন হয় আৰু তোমালোকৰ লগৰ আগৰ যিসকলে নবোদয় দিছে আৰু সিট নাপালে তেওঁলোকক মই সুধিছিলো আৰু কৈছে যে স্যাৰ মোৰ মেথছত দুৰ্বল আছে কাৰণে মেথছত ভাল নম্বৰ পাব নোৱাৰাৰ কাৰণে মই নবোদয় সিট পাব নোৱাৰিলো মেন্টাল এবিলিটি আৰু আসামিছত ফুল মাৰ্কস পায় মানে তেওঁলোকে মেন্টাল এবিলিটিত 40ৰ ভিতৰত 50ৰ ভিতৰত খুব মানে নাই বুলি 48 পাইছে আসামিছত 25ৰ ভিতৰত নাই বুলি 20ৰ ওপৰত পাইছে তথাপিও সিট নাপালে মেথছত 10তকৈ কম পোৱাৰ কাৰণে গতিকে মেথছটো বহুত ইম্পৰ্টেন্ট হয় হেখলৈকে চাবা আৰু তোমালোকে বহি কলম হাতত লৈ নিজে এবাৰ সলভ কৰিবলৈ চাবা মই সলভ কৰাৰ আগতে ঠিক আছে আমি আৰম্ভ কৰি দিও কি আছে বুলি কলে ইয়াত 20টা এমসিকিউ আছে 20টা এমসিকিউ পাবা আৰু ট্ৰিক্স পাবা ট্ৰিক্স মানে কোৱেশ্চনটো সলভ কৰিবলৈ আমি অতি কম সময়ৰ ভিতৰত কেনেকৈ কৰিম এইখিনিও আমি ইয়াত ডিসকাস কৰিম ৰাইট এক নম্বৰটোত আছে তোমাৰ ইয়াত সৰল কৰা এটো সিম্পলিফিকেশনৰ কোৱেশ্চন হয় সিম্পলিফিকেশন ওকে সিম্পলিফিকেশনৰ কোৱেশ্চন হয় তো ইয়াত মনৰ ৰাখিবলগীয়া এটা ৰোল আছে বটমাছ ৰোল তোমালোকে পাইছাই ওকে ইংটো চেঞ্জ কৰি লৈছো মই লিখি লৈছো এইখিনি মুহাই লৈছো বটমাছ সো বিটোৱে কি বুজায় ব্ৰেকেট বুজায় ব্ৰেকেটটো তিনটা প্ৰকাৰ আছে এটা সৰু ব্ৰেকেট 2 নম্বৰত আছে মাজু ব্ৰেকেট 3 নম্বৰত আছে বৰ ব্ৰেকেট প্ৰথম আমি সৰু ব্ৰেকেটৰ কাম কৰিম তাৰ পিছত মাজু ব্ৰেকেটৰ কাম কৰো তাৰ পিছত বৰ ব্ৰেকেটৰ কাম কৰিম তাৰ পিছত এই যে অ আছে এই অটোৰ ফুল ফৰ্মটো এনে অফ হয় অফ মানে ৰ মই কেতিয়াবা পাওঁ যে 25ৰ 1/5 পাওঁ তো এই ৰৰ ঠাইত আমি কি লিখি দিও পূৰণ চিন লিখি দিও সো ৰ মানে পূৰণ বুলিয়ে ভাবিবা কিন্তু পূৰণ একচুয়াল পূৰণতকৈ আগত আমি ৰৰ কামটো কৰিব লাগে তাৰপিছত ডি আছে ডি মানে ডিভিজন হয় হৰণৰ কাম কৰিম হৰণৰ কাম কৰাৰ পিছত পূৰণৰ কাম কৰিম তাৰ পিছত যোগৰ কাম কৰিম তাৰ পিছত কিহৰ কাম কৰিম বিয়োগৰ কাম কৰিম ইয়াত চাওঁচোন ইয়াত কি আছে যোগ আছে এই যে দেখিবলৈ পাইছা ভগ্নাংশ এটো এক প্ৰকাৰ হৰণে হয় এই চিনটো হৰণ চিনে বুজায় ঠিক আছে আৰু ব্ৰেকেট আছে ব্ৰেকেটৰ ভিতৰত মাইনাস আছে আৰু ইফালে কি আছে হৰণ 6 আছে তো ব্ৰেকেটৰ কাম যেহেতু আমি আগতীয়াকৈ কৰিব লাগে প্ৰথম 15 আৰু 3 বিয়োগ কৰিলে কিমান পাওঁ 12 পাওঁ এতিয়া 12ক আকৌ 6 ৰে হৰণ কৰিলে কেইবাৰ পাওঁ 2 বাৰ পাওঁ ইয়াত কিমান থাকিলে 2 থাকিলে আকৌ 4 ৰে 12ক আমি যদি কাটো তেতিয়া কেইবাৰ যাব 3 বাৰ যাব দ্যাট মিন্স আমাৰ ইয়াত থাকি গল 8 আছে প্লাস 3 আছে পূৰণ 2 আছে আকৌ পূৰণৰ কাম কৰিব লাগে সো 8 প্লাস 3 2 গুণ 6 8 6 কিমান হল 14 অপশন এ ইজ দ্য কারেক্ট आंसर নেক্সট 2 নম্বৰটো বহুত ইম্পৰ্টেন্ট হেতু সংখ্যা প্ৰণালীৰ কোৱেশ্চন হয় ইয়াত কৈছে যে 100 আৰু 200 ৰ ভিতৰত কিমান সংখ্যা 6 ৰে হৰণ নহয় এটো কাটি দিব লাগে 6 ৰে বিভাজ্য মানে 100 আৰু 200 ৰ ভিতৰত যিমানখিনি সংখ্যা আছে এই সংখ্যাবোৰৰ ভিতৰত 6 ৰে হৰণ যোৱা কেইটা সংখ্যা আছে এটো উলিয়াবলৈ কৈছে তো 100 ৰ পৰা ষ্টাৰ্ট হৈছে মই 1 ৰ পৰা ষ্টাৰ্ট কৰোঁ ধৰক 1 ৰ পৰা 200 লৈ কিমান সংখ্যা 6 ৰে হৰণ যায় বুলি ক'লে মই কেনেকৈ উলিয়াও 200 ক 6 ৰে ডিভাইড কৰো 6 3 গুণ 18 এফালে 2 শূন্য 6 3 গুণ 18 ইয়াত থাকিলে 2 2 টো যেহেতু 6 ৰে হৰণ না যায় গতিকে আৰু হৰণ কৰিব নালাগে
33টা আছে বুলি কওঁ তেতিয়া কিমান বুলি কওঁ 33টা আছে বুলি কওঁ কিন্তু ইয়া যেহেতু 100 ৰ পৰা হিসাব কৰিব লাগিব গতিকে 1 ৰ পৰা 100 লৈ কিমান আছে এটো আকৌ আমি চাম তাৰ কাৰণে আকৌ কি কৰিম 100 ক 6 এৰে হৰণ কৰিম 6 গুণ 6 4 হয় ন 6 7 গুণ 42 বেছি হৈ যায় 6 6 গুণ 36 4 4 টো 6 কৈ সৰু আৰু হৰণ নাযায় দ্যাট মিন্স 16টা আছে 1 ৰ পৰা 100 আৰু 1 ৰ পৰা 100 ৰ খিনি আমাক নালাগে অৰ্থাৎ মাইনাস কৰি দিম মাইনাস কৰিলে কিমান থাকিলে 17 সো অপচন বনাওতে আমাৰ ভুল হৈছে 13 ৰ ঠাইত তোমালোকে 17 কৰি লবা অপচন ডি is the correct answer Number 3 আছে দুটা সংখ্যাৰ লসাগু 144 আৰু হিহঁতৰ গহাও 12 যদি এটা সংখ্যা 36 হয় তেন্তে আনটো সংখ্যা কিমান এটো হল গহাও আৰু লসাগু চেপ্টাৰ কোৱেশ্চন আৰু হা তোমালোকৰ কাৰণে মই এটা প্লেলিষ্ট বনাই থোৱা আছে প্লেলিষ্ট বনাই থোৱা আছে টাৰ্গেট নবোদয় বাছনি পৰীক্ষা এনেকে কিবা এটা প্লেলিষ্ট আছে মোৰ চেনেলত যাবা তাত প্লেলিষ্টত যাবা তাত গোটেই সিলেবাস আমি কভাৰ কৰি থোৱা আছে তাত প্ৰায় 24 নে 25 টা মান ভিডিও আছে এখিনি ভালকে চাই লবা ঠিক আছে ইয়াৰ কাৰণে এটা ফৰ্মুলা আছে ফৰ্মুলাটো মনত ৰাখিবা ফৰ্মুলাটো কি হয় বুলি ক'লে দুটা সংখ্যা সাপোজ এটা সংখ্যা a আনটো সংখ্যা b দুইটাকে পূৰণ কৰিলে যিমান পাও ইহত দুটাৰ লহাগু ইংৰাজীত কোৱা হয় এলসিএম আৰু গহাও পূৰণ কৰিলে ইমানে পোৱা যায় ঠিক আছে ইয়াত এটা সংখ্যা কিমান দিয়া আছে 36 দিয়া আছে আৰু b টো অৰ্থাৎ আনটো সংখ্যা আমাৰ উলিয়াবলৈ কৈছে গতিকে b ভাগে মই ৰাখিলো এলসিএম টো ইয়াত কিমান দিয়া আছে লহাগু 144 আৰু HCF গহাও টো কিমান দিয়া আছে 12 দিয়া আছে এতিয়া কেৱল আনটো সংখ্যা b টো ইয়াত অকলে ৰাখিম তেতিয়া এই যেটো 36 টো পূৰণ হৈ আছে পূৰণ হৈ থাকিলে সমান চিনৰ হু ফালে গুছি গলে হৰণ হল বুলি ভাবিবা অৰ্থাৎ তললৈ গুছি যাব তলত 36 এতিয়া 12 ৰে 36 টো কাটিলে কেইবাৰ যায় তিনিবাৰ অৰ্থাৎ ইয়াত থাকিলে 144 ডিভাইড বাই 3 এতিয়া 3 ৰে আকৌ 144 ক কাটিলে হৰণ কৰিবা এনেকে 3 4 গুণ 12 24 3 8 গুণ 24 তো হৰণ কৰোতে ইমান টাইম লগাবই নালাগে ডাইৰেক্ট এনেকৈ কাটিব পাৰা 3 4 গুণ 12 4 বাৰ গল 2 থাকিলে 24 হ'ব 3 8 গুণ 24 48 অপচন বি ইজ দ্য কারেক্ট आंसर বুজি পাইছা নিশ্চয় ওকে এটো ফ্ৰেকশনৰ এটা কোৱেশ্চন ভগ্নাংশৰ এটা টেংকিত 5 ভাগৰ 2 অংশ পানীৰে ভৰি আছে এটা টেংকি আমি বনাই লওঁ সো টেংকিক 5 ভাগ কৰিছে এবাক 2 3 4 5 1 2 3 4 5 ভাগ কৰিছে হয় নহয় এটা টেংকি আছে টেংকি কেই ভাগ কৰিছে 5 ভাগ কৰিছে মইটো মহল দিছো ওকে 5 ভাগ কৰিছে তাৰে 5 ভাগৰ 2 অংশ মানে তলতহে থাকিব পানী হয় নহয় তো 2 অংশ কি হৈ আছে ভৰ্তি হৈ আছে আৰু 12 লিটাৰ পানী যোগ কৰিলে টেংকিটো সম্পূৰ্ণ হয় আচ্ছা টেংকিটো আৰু ফুল হ'বলৈ হলে সম্পূৰ্ণ হ'বলৈ আৰু কেই ভাগ লাগিব 3 ভাগ লাগিব অৰ্থাৎ এই 3 ভাগটো কাৰ সমান হয় 12 হয় 3 ভাগটো কি হয় 12 হয় এক ভাগত কি হ'ব তেতিয়া কমি আহিল আমি কি কৰিব লাগে হৰণ কৰিব লাগে তেতিয়া 12 তললৈ 3 নামি আহিব 4 লিটাৰ এক ভাগত কিমান লিটাৰ 4 লিটাৰ এটা আমাৰ সুধিছে যে টেংকিটোৰ ধাৰণ ক্ষমতা মানে গোটেই ফুল টেংকিটোত পানী কিমান ধৰে এই ভাগ আছে এক ভাগ 2 ভাগ 3 ভাগ 4 ভাগ 5 ভাগ তো উলিয়াই দিলে হৈ গল সো এক ভাগত যদি 4 লিটাৰ হয় 5 ভাগত কিমান হ'ব 4 পূৰণ 5 20 লিটাৰ সো অপচন এ ইজ দ্য কারেক্ট आंसर ওকে যদি এখন বাহনে 1 ঘন্টা 30 মিনিটত 90 কিলোমিটাৰ অতিক্ৰম কৰে তেন্তে প্ৰতি সেকেন্ড মিটাৰত ইয়াৰ গতি কিমান এদি ইয়াৰ কাৰণে আমি ভিডিও বনাই থোৱা আছে তালৈ গৈ এবাৰ চাই লবা তো স্পিড উলিয়াৰ আমাৰ যেটো সূত্ৰটো আছিল স্পিড উলিয়াৰ সূত্ৰটো হল ডিসটেন্স মানে দূৰত্ব ডিভাইড বাই টাইম সো ইয়াত ডিসটেন্স তো কিমান দিয়া আছে ডিসটেন্স তো আমাক দিয়া আছে 90 কিলোমিটাৰ এটো কিমান দিয়া আছে 90 কিলোমিটাৰ তাৰছত ইয়াত কৈছে যে 1 ঘন্টা 30 মিনিট 1 ঘন্টা 30 মিনিট ওকে 1 ঘন্টা 30 মিনিটক মই ঘন্টালৈ যদি লৈ যাও 1 ঘন্টা যোগ 30 মিনিটত কিমান ঘন্টা বুলি ক'লে 30 বাই যেহেতু 60 মিনিটত যেহেতু আমাৰ 1 ঘন্টা হয় গতিকে 30 বাই 60 ঘন্টা কৰি লব লাগিব কটাকটি কৰি দিয়া কটাকটি কৰিলে কিমান থাকিলে 1 সো 1 + 1 বাই 2 ঘন্টা এটো কিমান হৈ যাব 2 1 গুণ 2 2 1 3 3 বাই 2 ঘন্টা 3 বাই 2 ঘন্টা সো 3 বাই 2 মই লিখিলো আৰু তলত কি লিখিম ঘন্টা মানে হাৱাৰটো লিখিম ওকে তো ইয়াৰ পিছত আমাৰ যেটো ওপৰত আছে 90 ৰ তলত মই 1 এটা লিখিব পাৰিম
তাৰপিছত এই চিনটো কি হৈ আছে হৰণ হৈ আছে ইয়াক পূৰণ কৰিম পূৰণ কৰিলে তলৰ যিটো ভগ্নাংশ থাকে এটো কি হৈ যায় উলুটা হৈ যায় মানে 2 টো ওপৰত গুচি যাব আৰু 3 টো তললৈ আহিব আৰু আমাৰ যেটো ইয়াত কিলোমিটাৰ ডিভাইড বাই আৱাৰ যে আছে ইয়াকে কোৱা হয় কিলোমিটাৰ পাৰ আৱাৰ তো ইয়াক লিখিম কিলোমিটাৰ পাৰ আৱাৰ এতিয়া যদি আমি ইয়াক চেঞ্জ কৰো কটাকটি কৰো তেতিয়া 3 ৰে 30 কেইবাৰ যাব 3 3 গুণ 3 শূন্য শূন্য 30 আৰু 30 আৰু 2 পূৰণ হৈ আছে কিমান হৈ যাব 60 কিলোমিটাৰ পাৰ আৱাৰ কিন্তু আমাক কি হদিছে সেকেন্ড মিটাৰ পাৰ সেকেন্ড উলিয়াবলৈ কৈছে তো মই কৈছিলো যে কিলোমিটাৰ পাৰ আৱাৰ আৰু মিটাৰ পাৰ সেকেন্ডলৈ যদি লৈ যাব লাগে এটা সিম্পল এই যেটো 60 আছে 60 ৰ লগত 5/18 কি কৰিবা পূৰণ কৰি দেবা তাৰপিছত মিটাৰ পাৰ সেকেন্ড কৰি দিবা ওকে সো ইয়াৰ কনসেপ্টটো মই এবাৰ বুজাই দিছো চোৱা কি হয় ধৰক কিলোমিটাৰ পাৰ আৱাৰক আমি মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰিলে কিয় 5/18 পূৰণ কৰিব লাগে সা 1 কিলোমিটাৰত কিমান মিটাৰ হয় 1000 মিটাৰ 1 ঘণ্টাত কিমান মিনিট 60 মিনিট আকৌ 60 মিনিটত কিমান সেকেন্ড হয় 60 সেকেন্ড হয় এতিয়া 6 6 গুণ 36 দুটা শূন্য 36 কটাকটি কৰি দিয়া ইয়াৰ দুটা শূন্য কাটিলে দুইটাই যেহেতু 2 ৰে হৰণ যায় 2 5 গুণ 10 2 8 36 5/18 পালো নাই আৰু ইফালে মিটাৰ ইফালে পাৰ সেকেন্ড এই কাৰণে 5/18 পূৰণ কৰিব লাগে আৰু উলুটাই মিটাৰ পাৰ সেকেন্ডক কিলোমিটাৰ পাৰ আৱাৰলৈ কনভাৰ্ট কৰিলে ইয়াৰ উলুটাটো মানে 18 টো ওপৰত ৰাখিব লাগে আৰু 5 টো তলত ৰাখিব লাগে সব বুজি পাইছে তো ইয়াক কি কৰিব লাগিব এতিয়া মাল্টিপ্লাই কৰি দিয়া ওপৰত আছে 60 * 5 তলত আছে 18 দুইটাই 2 ৰে হৰণ যায় 2 9 গুণ 18 মানে তলে ওপৰে চাবা এটা সংখ্যাৰ হৰণ যোৱা আছে নেকি 18 আৰু 30 টো যায় নহয় সো 18 দুইটা একচুয়ালি 3 ৰে হৰণ যায় ডাইৰেক্ট 3 কাটিম 3 6 গুণ 18 আৰু ইফালে 3 2 গুণ 6 3 শূন্য শূন্য আকৌ 2 ৰে হৰণ যায় 2 3 গুণ 6 আৰু ইফালে 2 10 গুণ 20 এতিয়া আমাৰ ওপৰত থাকিলে 50 ডিভাইড বাই 3 50ক আমি যদি কাটি দিও তেতিয়া 3 16 বাৰ যাব আৰু 33 মিটাৰ পাৰ সেকেন্ড 16.33 মিটাৰ পাৰ সেকেন্ড হ'ব লাগিছিলে অপচন বনাওতে আকৌ ভুল হৈ গৈছে গতিকে অপচন ডি টুকে তোমালোকে বনাই পেলবা 16.33 মিটাৰ পাৰ সেকেন্ড যদি বুজি পোৱা নাই ভিডিওটো বেক কৰিলে আকৌ এবাৰ চাই লো Number 6 আয়ত ক্ষেত্ৰৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ গুণফলক কি বোলে দিগ আৰু প্ৰস্থক যদি পূৰণ কৰা হয় তেতিয়া কি পোৱা যায় কালি পোৱা যায় গতিকে এটো কালি হ'ব পৰিসীমা উলিওৱাৰ সূত্ৰটো কি আছিল দিগ যোগ প্ৰস্থ পূৰণ 2 কৰিলে আমাৰ কি পাই যাম আয়তৰ পৰিসীমা তা বৰ্গৰ পৰিসীমা উলিওৱাৰ সূত্ৰটো কি আছিল বৰ্গৰ পৰিসীমা উলিওৱাৰ সূত্ৰটো আছিল 4 * দিগ বৰ্গৰ কালি উলিওৱাৰ সূত্ৰটো কি আছিল দিগ পূৰণ দিগ আচ্ছা দিগ পূৰণ দিগ আন ধৰণেও লিখিব পাৰে এটো কি আছিল দিগ হোল স্কয়াৰ ঠিক আছে সব পৰিসীমা উলিয়াওতে কোৱাচোন পৰিসীমা উলিয়াওতে আমি কি একক ব্যৱহাৰ কৰো ধৰক এককটো যি কোনো হ'ব পাৰে পৰিসীমা উলিয়াৰ পিছত এককটো একক ভাগে হৈ থাকিব নে বৰ্গ একক হৈ থাকিব ধৰক পৰিসীমা উলিয়াব লাগে 2 cm আৰু ইফালে 3 cm দিগ প্ৰস্থ দিয়া আছে তেতিয়া এককটো পৰিসীমাত সেন্টিমিটাৰে হৈ থাকিব নে সেন্টিমিটাৰ স্কয়াৰ অসমীয়াত বৰ্গ সেন্টিমিটাৰ বুলি কোৱা কি হ'ব ভেৰি গুড পৰিসীমাৰ ক্ষেত্ৰত সদায় একক হৈ থাকিব এককটো একক হৈ থাকিব আৰু কালি হলেহে কি হ'ব বৰ্গ একক Number 7 ত আছে যদি 6 জন ব্যক্তিয়ে 12 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে তেন্তে 4 জন লোকে একেটা কাম সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব আচ্ছা 6 জনে কিমান দিন লগাই বুলি কৈছে 12 দিন আচ্ছা একজনটো উলিয়াই লোৱা না একজনে কিমান দিন লাগিব আচ্ছা একজন 6 জনে 12 দিন লগালে একজনে বেছি দিন লাগিব লগাব নে কম দিন লগাব এজনে বেছি দিন লগাব গতিকে বেছি দিন লগোৱা মানে 12 পূৰণ 6 কৰিব লাগিব 12 পূৰণ 6 তো এই কামৰ ক্ষেত্ৰত সদায় মন ৰাখিবা কাম আৰু সময়ৰ ক্ষেত্ৰত যদি কমি আহে তেতিয়া পূৰণ কৰিবা এইটোৰ ক্ষেত্ৰত চোৱা 1 কেজি মাছৰ দাম 300 টকা হলে 2 কেজি মাছৰ দাম কিমান বুলি ক'লে পাঢ়ি গলে আমি পূৰণ কৰি দিও 300 পূৰণ 2 হয়নে কিন্তু কামৰ ক্ষেত্ৰত উলুটাটো হয় যদি কমি যায় তেতিয়াহে আমি পূৰণ কৰো হৈ গল 12 পূৰণ 6 এইভাগে ৰাখক এতিয়া 4 জনৰ উলিয়াব লাগে 4 জনৰ কিমান হৈ যাব এতিয়া বাঢ়ি গল নাই বাঢ়ি গলে হৰণ কৰিম সো 12 পূৰণ 6 ডিভাইড বাই 4
4 ৰে 3 বাৰ গল 12 টো ওকে তেতিয়া আমাৰ ওপৰত থাকিলে 3 পূৰণ 6 দিন অৰ্থাৎ 3 6 গুণ 18 দিন অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ এটো সোৱা বহুত ইম্পৰ্টেন্ট এটো এটা কাম সম্পূৰ্ণ হবলৈ 10 ঘন্টা সময় লাগে কামটোৰ 5 ভাগৰ 1 ভাগ সম্পূৰ্ণ কৰিবলৈ কিমান সময় লাগে ইচ্ছা যিকোনো এটা কাম আছে এই কামটো কেই ভাগ কৰিছে 5 ভাগ কৰিছে 1 2 3 4 5 এই 5 ভাগকে সম্পূৰ্ণ কৰিবলৈ মানে এটা কাম সম্পূৰ্ণ হোৱা মানে কি 5 ভাগ সম্পূৰ্ণ হোৱা আচ্ছা 5 ভাগ সম্পূৰ্ণ হবলৈ দ্যাট মিন্স 5 ভাগ সম্পূৰ্ণ হবলৈ কিমান সময় লাগিছে 5 ভাগ সম্পূৰ্ণ হবলৈ 10 ঘন্টা সময় লাগিছে এতিয়া তোমাক কি হদিছে এক ভাগৰহে হদিছে এক ভাগ কমপ্লিট হবলৈ কি কৰিব লাগিব হৰণ কৰি দিয়া তেতিয়া কিমান হৈ গল 2 ঘন্টা লাগিব কেই ঘন্টা লাগিব 2 ঘন্টা লাগিব অপচন বি টো শুদ্ধ হ'ব নাম্বাৰ 9 ত আছে এটা আয়তাকাৰ সুইমিং পুল 20 মিটাৰ দীঘল অৰ্থাৎ দিকটো দিয়া আছে আৰু 10 মিটাৰ বহল যদি গভীৰতা 3 মিটাৰ তেন্তে হি ধৰি ৰাখিব পৰা পানীৰ আয়তন কিমান হ'ব অৰ্থাৎ আমাৰ আয়তাকাৰ একচুয়ালি আয়তীয় ঘনাকাৰ হ'ব ইয়াৰ যিটো দিক দিয়া আছে দিক 20 মিটাৰ প্ৰস্থটো দিয়া আছে আমাক 10 মিটাৰ আৰু উচ্চতাটো গভীৰতাটো দিয়া আছে আমাক 3 মিটাৰ ওকে মই মনত পেলাই দিছো আয়তীয় ঘনক এনেকুৱা ইয়াৰ দিক প্ৰস্থ উচ্চতা আছে ইয়াৰ আয়তন উলিয়াৰ আমাৰ যেটো ফৰ্মুলাটো আছিল দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা সো পূৰণ কৰি দিয়া কি আছে 20 পূৰণ 10 পূৰণ কৰা কিমান হৈ গল 200 হৈ গল তাৰ পিছত আকৌ 3 পূৰণ কৰা 3 2 গুণ 6 600 ঘন মিটাৰ অপচন ইজ দ্য কাৰেক্ট আনসাৰ ওকে এটো আয়তীয় ঘনকৰ ক্ষেত্ৰত আয়তন উলিয়াৰ সূত্ৰটো এটো ঘনকৰ ক্ষেত্ৰত কি হ'ব যেটো ঘনকৰ দিক প্ৰস্থ উচ্চতা একে হয় গতিকে ই একে হ'ব গুটেটো কিন্তু এল এল কৰি পেলালে হল অকল দিক মানে দিক পূৰণ কৰিলে হ'ব এল কিউব আৰু ঘন মিটাৰ হ'ব আয়তনৰ ক্ষেত্ৰত নাম্বাৰ 10 আছে এজন দোকানীয়ে 120 টকাত 20টা আপেল কিনি 150 টকাত বিক্ৰী কৰিলে প্ৰতিটো আপেলৰ লাভ কিমান মানে ইয়াত যদি কিনা দামটো লিয়াও কিনা দাম ঠিক আছে 20 টাত কিমানত কিনিছে 120 টকা এমতে এটাত কিমান পৰিলে বুলি কলে 120 ডিভাইড বাই 20 টকা সমান কিমান 6 টকা কিমানকে পৰিলে 6 টকা বেচিলে কিমান মানে বেচা দামটো চাম যেহেতু এটো প্ৰতিটো আপেলৰ হেকাৰণে মই এটা উলিয়াইছো প্ৰতিটো আপেলৰ লাভ উলিয়াবলৈ কৈছে গতিকে এটা ওকে বেচা দামটো উলিয়াম এতিয়া বেচা দাম 20 টাত কিমানত বেচিলে 20 টাত আমাক কৈছে 150 টকাত বেচিল 150 টকা এটাত কিমান হ'ব তেতিয়া কিমানত বেচিব 150 বাই 20 টকা শূন্য কাটিলে এতিয়া 15ক 2 ৰে হৰণ কৰা 2 7 গুণ 14 কিমান থাকিলে 1 থাকিলে হয়নে পইণ্ট আহি যাব 0 2 5 গুণ 10 7.5 টকা অৰ্থাৎ 6 টকাত কিনিছিলে আৰু 7 টকা 5 পইচাত বিক্ৰী কৰিলে সৰি 5 পইচা নহয় 50 পইচাত বিক্ৰী কৰিলে লাভ হৈছে কিমান লাভ হৈছে বুলি কলে বিয়োগ কৰিলে হৈ গল 7.5 ৰ পৰা 6.0 যেটো ইয়াত অকল 6 আছিল পইণ্ট এটা দি পিনি 0 লিখিব পাৰে 5 1.5 টকা অপচন ইজ দ্য কাৰেক্ট আনসাৰ 11 আছে 1 আৰু 20ৰ মাজৰ সকলো মৌলিক সংখ্যাৰ যোগফল কিমান মৌলিক সংখ্যা মানে কি আছিল যিবোৰ সংখ্যা কেৱল 1 আৰু সংখ্যাটো নিজৰ দ্বাৰা হৰণ যায় যেনে 2 টো 1 ৰে হৰণ যায় আৰু 2 ৰে হৰণ যায় আৰু বেলেগেৰে হৰণ নাযায় এইবোৰ আমি কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় এতিয়া 1 আৰু 20 ৰ মাজত থকা মৌলিক সংখ্যাবোৰ লিখিম 2 3 5 7 9 টো নহয় কাৰণ 3 ৰেও হৰণ যায় হয়নে 11 13 15 টো নহয় 17 টো হ'ব আৰু 19 টো হ'ব কিমান হ'ব 19 হ'ব এই গুটেটো প্লাস কৰা এতিয়া 3 2 5 5 5 10 10 7 17 হ'ব এফালে কিমান হৈ যাব 24 হৈ যাব 24 প্লাস কৰা 41 আৰু এফালে 17 আকৌ প্লাস কৰা 8 5 আকৌ 19 প্লাস কৰা 9 8 17 এও গলিব 5 2 7 77 অপচন বি ওকে পূৰ্ণ সংখ্যাৰ বাবে তলৰ কোনটো ধৰ্ম সত্য বিভাজনৰ অধীনত পূৰ্ণ সংখ্যা
আবদ্ধ আবদ্ধ হয় জানো আবদ্ধ মানে আমি যদি দুটা পূৰ্ণ সংখ্যা লওঁ যিকোনো দুটা পূৰ্ণ সংখ্যা লওঁ আৰু পূৰ্ণ সংখ্যাটো হৰণ কৰিলে আকৌ যদি পূৰ্ণ সংখ্যাই ওলায় তেতিয়া তাক কোৱা হয় আবদ্ধ কিন্তু আমি পাইছিলো হৰণৰ ক্ষেত্ৰত এইটো নহয় কাৰণ মই যদি 1ক 1 এৰে হৰণ কৰো তেতিয়া 1 এ পাওঁ পূৰ্ণ সংখ্যাই পাওঁ 2ক মই যদি 1 এৰে হৰণ কৰো 2 এ পাওঁ কিন্তু 1ক মই যদি 2 এৰে হৰণ কৰো তেতিয়া কি পাওঁ 0.5 এই 0.5 টো পূৰ্ণ সংখ্যা নহয় গতিকে এইটো শুদ্ধ নহয় মানে এইটো সত্য নহয় যোগৰ অধীনত পূৰ্ণ সংখ্যা আবদ্ধ যোগৰ অধীনত পূৰ্ণ সংখ্যা আবদ্ধ এইটো আমাৰ শুদ্ধ তো যিকোনো সংখ্যা লব পাৰা এই সংখ্যাবোৰ যোগ কৰিলে আমি সদায় পূৰ্ণ সংখ্যাই পাওঁ গতিকে এইটো আমাৰ শুদ্ধ হ'ব বাকি কেইটা অশুদ্ধ ঠিক আছে আবদ্ধ বিধি আছিলে তাৰ পিছত আছিলে আমাৰ ক্ৰম বিনিময় বিধি ক্ৰম বিনিময় বিধি মানে a into b বা b into a কৰিব পাৰিলে ঠিক আছে সো ক্ৰম বিনিময় বিধিটো পূৰণ আৰু যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি পূৰ্ণ সংখ্যাই মানি চলে বাকি হৰণ আৰু বিয়োগৰ ক্ষেত্ৰত আমাৰ কি হয় ক্ৰম বিনিময় বিধি মানি নচলে ইয়াৰ ওপৰতো ভিডিও বনাই থোৱা আছে তোমালোকে তালৈ গৈ এবাৰ আকৌ চাই ল'ব পাৰিবা এটো ইম্পৰ্টেন্ট হয় নাম্বাৰ 13 আছে আয়তাকাৰ পথাৰ এখন 50 মিটাৰ দীঘল আৰু 30 মিটাৰ বহল আয়তাকাৰ কি বুলি কৈছে পথাৰ এখন আছে দীঘ কিমান আছে 50 মিটাৰ আৰু বহলটো কিমান আছে 30 মিটাৰ প্ৰতি মিটাৰত 25 টকাত ইয়াক বেৰ দিয়াৰ খৰচ কিমান বেৰ দিয়া মানে ইয়াৰ চাৰিওফালে কি কৰিব লাগিব বেৰ দিব লাগিব চাৰিওফালে বেৰ দিয়া মানে কি হয় ইয়াৰ পৰিসীমা উলিয়াব লাগিব ঠিক আছে পৰিসীমানো কি হয় এটো আমি প্ৰথমতে উলিয়াম পৰিসীমা উলিওৱাৰ ফৰ্মুলাটো কি আছিল দীঘ আৰু প্ৰস্থটো যোগ কৰিলে কিমান হল 80 পাম তাৰ পিছত আমি কি পূৰণ কৰিব লাগিব 2 পূৰণ কৰিব লাগিব 2 * 16 160 মিটাৰ এতিয়া দিয়া আছে 1 মিটাৰত কিমান টকা খৰচ হয় 25 টকা So 160 মিটাৰ তেতিয়া কিমান হৈ যাব 25 পূৰণ 160 টকা তেতিয়া 160 ৰ লগত আমি কি কৰিম 25 পূৰণ কৰিম 5 হৈ ন 5 6 গুণ 30 হৈ ন 8 2 হৈ ন 2 6 গুণ 12 2 গুণ 2 3 0 0 0 4000 so 4000 option D will be correct answer Number 14 আছে পাই চিত্ৰত বিভিন্ন কামত খৰচ কৰা সময় তলত দিয়া ধৰণৰ দিনটোৰ কিমান অংশ হৈ পাৰ হয় তো ইয়াত চোৱা টোপনি কেই ঘণ্টা 8 ঘণ্টা খেলা 4 ঘণ্টা অধ্যয়ন 6 ঘণ্টা অন্যান্য 6 ঘণ্টা টোটাল কিমান আছে 24 ঘণ্টা কিমান আছে 24 ঘণ্টা এতিয়া কিমান অংশ দিনটোৰ কিমান অংশ হৈ পাৰ কৰে বুলি কৈছে সো হোৱাত টোপনিত কেই ঘণ্টা হয় 8 ঘণ্টা হয় টোটাল কিমান আছিল 24 তো 24 ভাগৰ 8 ঘণ্টা 24 ঘণ্টাৰ ভিতৰত 8 ঘণ্টা হোৱে ইয়াক ভগ্নাংশ লিখিলে এনেকে লিখা হয় ইয়াক কটাকটি কৰি দিয়া 8 3 গুণ 24 ওপৰত থাকিলে 1 that means 3 ভাগৰ 1 অংশ হৈ পাৰ কৰে অপচন এ Number 15 কোঠা এটাৰ দৈৰ্ঘ্য ইয়াৰ প্ৰস্থৰ দুগুণ লগে লগে লিখি লোৱা যে প্ৰস্থটো যিমান হয় ধৰক প্ৰস্থটো মই ধৰি লৈছো কিবা এটা ধৰিম আৰু ধৰি a ধৰি লৈছো তেতিয়া আমাৰ দৈৰ্ঘ্যটো কি হ'ব বুলি কৈছে প্ৰস্থৰ দুগুণ তেতিয়া টুৱাইস a হয় এটো কন্ডিশন আমাক দিয়া আছে যদি কোঠাটোৰ দৈৰ্ঘ্য 26 মিটাৰ হয় তেন্তে ক্ষেত্ৰফল কিমান হ'ব আচ্ছা আয়ত আকৃতিৰ যেহেতু এটো দিক প্ৰস্থ সমান নহয় গতিকে আয়ত হ'ব আয়তৰ কালি উলিয়া সূত্ৰটো কি আছিল দিক পূৰণ প্ৰস্থ গতিকে দিক আৰু প্ৰস্থটো উলিয়াই ল'ব লাগিব আচ্ছা দিকটো আমাক দিয়া আছে নহয় দিক কিমান দিয়া আছে 26 দিয়া আছে ইয়া 26 দিগৰ হলনি মই 26 লিখিলো ইয়া টুৱাইস a কৰিলো যেহেতু আমাক a লাগে a মানে প্ৰস্থটো লাগে দিকটোটো দিয়া আছে প্ৰস্থটো লাগে আমাক তো a ৰ লগত যেটো ইয়া 2 পূৰণ হৈ আছিল এটো হৰণ হৈ তললৈ গুচি আহিব ওপৰত আছে 26 2 13 26 a অৰ্থাৎ a ৰ মান কিমান পালো 13 ইয়াত মই 13 বহুৱাম ইয়াত মই 26 বহুৱাম পূৰণ কৰি দিম এতিয়া 26 আৰু 13 3 6 গুণ 12 3 2 গুণ 6 কে 7 আৰু এফালে 26 13 332 আমাৰ এখিনি ভুল হৈছে 3 6 গুণ 18 হয় actually 338 option B is the correct answer Okay, number 16 343 ঘনমূল কিমান ঘনমূল মানে
ঘন সংখ্যা কাক বোলে এইটো চাই লোৱা প্ৰথমতে মই এটা সংখ্যাক একেটা সংখ্যাক তিনিবাৰ যদি পূৰণ কৰো আৰু পূৰণ কৰাৰ পিছত যেটো পূৰণ ফল পাওঁ ইয়াৰ ক্ষেত্ৰত 8 পাইছো ইয়াক কোৱা হয় ঘন সংখ্যা এই সংখ্যাটোৰ ঘনমূল বুলি ক'লে কোনটো সংখ্যাক তিনিবাৰ পূৰণ কৰিলে আমি 8 পাইছিলো এটো কোৱা হয় ঘনমূল সো 8 ৰ ঘনমূল কি হয় ইয়াত 2 হয় ঠিক আছে সো উৎপাদক বিশ্লেষণৰ সহায়ত আমি ঘনমূল উলিয়াব পাৰো সো 343 2ৰে হৰণ না যায় 3ৰে হৰণ না যায় 5ৰেও হৰণ না যায় আচ্ছা এই যে 2ৰে হৰণ না যায় 3ৰে হৰণ না যায় এনেকে গম পাম তাৰ কাৰণে ভিডিও বনাই থোৱা আছে প্লেলিষ্ট বনাই থোৱা আছে তালৈ গৈ এই যেটো নাম্বাৰ সিস্টেমৰ ভিডিওত আছিলে এটো চাই লবা ওকে সো 7ৰে হৰণ যায় 7ৰে 7 কিমান বাৰ যাব 7 4 গুণ 28 কিমান থাকিলে 6 থাকিলে 34 ৰ পৰা যদি 28 গুছি যায় কিমান থাকিলে 6 থাকিলে ইয়াত 3 আছে 3 63 টো আকৌ 7 ৰে কেইবাৰ যাব 9 বাৰ যাব সো 7 গুণ 49 ইয়াত 7 কেইটা পাইছো 3টা পাইছো অৰ্থাৎ 3টাৰ পৰা এটা ললেই হৈ গল দ্যাট মিন্স 343 ৰ ঘনমূল কিমান হৈ যাব নাম্বাৰ অপচন এ 7 হ'ব বৰ্গমূল এই ধৰণে উলিওৱা হয় কিন্তু বৰ্গমূলত আমি কি কৰো জোৰ পাতো এজোৰৰ পৰা এটা উলিয়াও Number 17 পাঁচটা শিশুৰ গড় ওজন 42 কিলোগ্ৰাম এটা শিশুৰ ওজন যদি ওজন বাদ দিলে গড়ে 40 কিলোগ্ৰাম হয় বাদ পৰা শিশুটিৰ ওজন কিমান সো প্ৰথম অৱস্থাত গড় আমি কি কৰো টোটেল ওজনটো আমি যিমান ছাত্ৰ ছাত্ৰী যিমান শিশু আছে এটোৰে আমি কি কৰো ডিভাইড কৰো তেতিয়া ইয়াৰ গড়টো ওলাই যায় আৰু গড়টো কিমান দি আছিল 42 সো টোটেল ওজনটো আমি ইয়াৰ পৰা উলিয়াব পাৰিম টোটেল ওজনটো উলিয়াবলৈ হলে এই 5 আৰু 42 টো ক্ৰস মাল্টিপ্লাই বজ্ৰপূৰণ কৰিলে হৈ গল 42 পূৰণ 5 5 2 গুণ 10 5 4 গুণ 20 20 একে 21 210 কিলোগ্ৰাম আছিল টোটেল 5 জনত এটা কি কৰিলে আমাৰ যেটো এই এজন বাদ দিলে প্ৰথমতে কিমান আছিল প্ৰথমতে আছিল 5 জন এতিয়া এজন বাদ দিলে টোটেল কেইজন হ'ব 4 জন 4 জনৰ টোটেল ওজনটো কিমান হ'ব 4 জনৰ টোটেল ওজনটো হৈ যাব কিমান হ'ব আমি নাজানো কিন্তু টোটেল ওজনটো 4 ৰে ডিভাইড কৰিলে ইয়াৰ গড়টো ওলাই যাব নহয় 40 সো ইয়াৰ পৰা আকৌ আমি উলিয়াব পাৰো যে টোটেল ওজন কিমান হ'ল এতিয়া 40 আৰু 4 পূৰণ কৰিলে 160 হ'ব ওকে সো প্ৰথমতে আছিল 210 এতিয়া আছিল 160 এই কিহৰ কাৰণে হ'ল কাৰণ এজন শিশু বাদ দিয়া হৈছিল শিশুৰ যেটো ওজন এটো বাদ দিয়া হৈছিল সেই কাৰণে 160 হলগে সো 160 মাইনাস কৰি দিয়া কিমান কমিলে তেতিয়া গম পাই যাম কিমান হৈ যাব এতিয়া 50 কেজি সো অপচন এ ইজ the correct answer নিশ্চয় বুজি পাইছা Number 18 এটা ৰাশি সৰল সূত্ৰত 5 বছৰত দুগুণ হৈ পৰে ওকে এটা এমাউন্ট আছে অৰ্থাৎ মূলধনটো ধৰি লৈছো মই ইয়াত যেহেতু একো দিয়া নাই গতিকে 100 টকা বুলি মই ধৰিব পাৰিম তেতিয়া সবৃদ্ধি মূল মানে সুতে মূলে 5 বছৰত কিমান হয় বুলি কৈছে দুগুণ হৈ যায় মানে 200 টকা হৈ যায় আচ্ছা এটো কিহত বুলি কৈছে সৰল সূত্ৰত বুলি কৈছে সুত কিমান পালে 100 পৰা 200 হলে সুত কিমান পাইছে 100 টকা পাইছে ইয়াক কোৱা হয় এসআই মানে সৰল সুত বুলি কোৱা হয় ওকে এটা কি কৈছে বছৰি সুতৰ হাৰ কিমান এই যেটো সুতৰ হাৰ r ৰ মানটো আমাক উলিয়াবলৈ কৈছে সৰল সুত উলিওৱাৰ আমাৰ ফৰ্মুলাটো আছিল p * r * t / 100 ইয়াত আছে আমাৰ এসআই টো এইখিনি আমি পাইছো নহয় 100 পাইছো p টো আমি 100 এ আছিল আমাৰ মূলধনটো 100 আছিল আৰু r টো উলিয়াব লাগে r টো ৰাখিম t টো কিমান 5 বছৰ 5 আৰু এইফালে 100 তলত আছে তলত লিখিলো ওপৰৰ 100 তলৰ 100 কটাকটি গল ইয়াত থাকিলে 100 ইয়াত আছিল r * 5 সো r টো ইয়াত অকলে ৰাখিম 5 টো তললৈ গুছি আহিব 100 তললৈ কটাকটি কৰি দিলে কিমান পালো 20 r টো কিমান হলো 20% অপচন সি ইজ the correct answer Number 19 টো হৈছে এটা সংখ্যা 25% বৃদ্ধি কৰি তাৰ পিছত 20% হ্ৰাস কৰা হয় সামগ্ৰিক শতকৰা পৰিৱৰ্তন কিমান সো প্ৰথমতে এটা সংখ্যা আছিল প্ৰথমতে কি কৰিলে 25% বঢ়াই দিলে তাৰ পিছত আকৌ কি কৰিলে তাৰ 20% কমাই দিয়াৰ পিছত লাষ্টত তাৰ সংখ্যাটোৰ কিবা পৰিৱৰ্তন হ'ব নেকি এটো আমাক উলিয়াবলৈ কৈছে ইয়া যেহেতু সংখ্যাটো দিয়া নাই পাৰ্চেন্টেজৰ ক্ষেত্ৰত এটাই কথা আমাৰ ভাল
সো সংখ্যাটো এটা সম্পূৰ্ণ বস্তু আছিল সম্পূৰ্ণ বস্তুক আমি সদায় কি বুলি কওঁ 100% বুলি কওঁ আচ্ছা প্ৰথমতে 100% বৃদ্ধি 25% বৃদ্ধি কৰা হল বুলি কৈছে বৃদ্ধি কৰা হল মানে যোগ কৰিব লাগে 25% বৃদ্ধি কৰিলে সংখ্যাটো কিমান হ'বগে 125% হ'ব অৰ্থাৎ এতিয়া সংখ্যাটো কিমান হ'লগে 125 আকৌ কৈছে যে এই 125% ৰ পৰা আকৌ 20% কি কৰিলে মাইনাস কৰিম এতিয়া ডাইৰেক্ট 20% এনেকে মাইনাস কৰিব নোৱাৰা ঠিক আছে কাৰণ আগতে 100 আছিল 100 ৰ 25% 25% এ হয় এই কাৰণে মই ডাইৰেক্ট 25% প্লাস কৰিছিলো কিন্তু 125 ৰ 20% টো 20% এ হৈ নাথাকে এই কাৰণে ডাইৰেক্ট 20% মই বিয়োগ কৰিব নোৱাৰো এই কাৰণে প্ৰথমতে এই যেটো 125 ৰ 20% টো আমি উলিয়াই ল'ব লাগিব 20% ক এনেকে লিখা হয় সো 125 ৰ 20% টো এনেকৈ লিখা হয় এতিয়া 0 0 কাটিলে 2 ৰে এটো কেইবাৰ যাব 5 বাৰ যাব সো 125 থাকিলে তলত কিমান থাকিলে 5 থাকিলে 5 2 গুণ 10 5 5 গুণ 5 পইচা 125 অৰ্থাৎ ইয়াত 25% হ'ব এটো কিমান হৈ যাব 25% হ'ব সো 125 ৰ পৰা 25% আগো মাইনাস কৰিলে কিমান হৈ গল আমাৰ 100% হৈ গল অৰ্থাৎ সংখ্যাটো কিমান হলগৈ এতিয়া 100% এ হৈ গল প্ৰথম অৱস্থাত কিমান আছিল 100% এতিয়া 100% এ হৈ আছে কিবা পৰিৱৰ্তন হলনে নাই হোৱা সো অপচন সি ইজ the correct answer very important হয় এটো Last question 150 কিলোমিটাৰ যাত্ৰা কৰিবলৈ এখন গাড়ীয়ে 12 লিটাৰ পেট্ৰল খৰচ কৰে 375 কিলোমিটাৰ যাত্ৰা কৰিবলৈ কিমান পেট্ৰলৰ প্ৰয়োজন হ'ব সো 150 কিলোমিটাৰ যাবলৈ কিমান ইউজ কৰে 12 লিটাৰ ইউজ কৰে 1 কিলোমিটাৰত কিমান খৰচ কৰিব এটো উলিয়াবৰ হলে 150 তললৈ 12 লিটাৰ এটো লিখি ল'ব পাৰিব 375 ত কিমান খৰচ হবে এটো উলিয়াব কৈছে আকৌ বাঢ়ি গলে পূৰণ কৰিব লাগে 12 150 into 375 কিমান কটাকটি কৰি দিম কটাকটি কেনেকৈ কৰিম যেহেতু ইয়াটো 5 আছে ইয়াটো 5 আছে শূন্য আছে গতিকে দুইটাই 5 ৰে হৰণ যায় 5 ৰে এটো কেইবাৰ যাব 5 30 ওকে এটো 5 ৰে কেইবাৰ যাব 5 7 গুণ 35 আৰু এফালে 2 থাকিব 25 5 5 গুণ 25 ওকে ক্যালকুলেশন ট্ৰিগো মই মাজতে বাৰ লৈ আনিম কেনেকৈ এবোৰ ক্যালকুলেশন কৰা হৈছে এবোৰ বুজোৱা হৈছে আগতে তোমালোকে সাগে নিশ্চয় এতিয়া পৰীক্ষা উছৰ চাপিলেই পাৰিবাই সাগে ওকে এটো কটাকটি কৰিলে এটো পাই গলো সো 12 30 into 75 থাকিলে আকৌ দুইটাই 5 ৰে হৰণ যায় 5 6 গুণ 30 আকৌ ইফালে 5 15 75 আকৌ 6 ৰে 6 2 গুণ কিমান হল 12 হল সো 2 15 কিমান হৈ যাব 30 লিটাৰ কিমান খৰচ কৰিব 30 লিটাৰ কত আছে বি সি ডি টো নাই অপচন এ টো আমাৰ শুদ্ধ হ'ব আৰু ইয়াত কৈছে যে লগতে পেট্ৰলৰ দাম প্ৰতি লিটাৰত 110 হলে মুঠ খৰচ কিমান হ'ব যেহেতু 30 টো আমাৰ শুদ্ধ হৈছে বাকি কেটা 30 নাই গতিকে এটো অটোমেটিক্যালি শুদ্ধ হৈ যাব কিন্তু যদি এইখিনিত ইয়াটো যদি 30 দিয়া হলে তেতিয়া তুমি চেক কৰিব লাগিব কেনেকৈ চেক কৰিব লাগিব যে তোমাক 30 লিটাৰ প্ৰয়োজন হয় নহয় 1 লিটাৰত কিমান 110 টকা 30 লিটাৰত কিমান হৈ যাব 110 পূৰণ 30 3 11 33 দুটা শূন্য 3300 টকা থ্যাংক ইউ আজিলৈ ইমানে ধুনিয়াকৈ প্ৰেক্টিস কৰিবা এই ইয়াত যিমানখিনি কোৱেশ্চন দিছো সেইখিনি যে পৰীক্ষাত আহিব বুলি কোনো কথা নাই তো এনে ধৰণৰ কোৱেশ্চন আহিব এটো লেভেলৰে আহিব ইয়াতকৈ বেছি টানো নাহে বেছি সহজো নাহে গতিকে মই যিখিনি প্লেলিষ্ট বনাইছিলো এই প্লেলিষ্টৰ প্ৰতিটো তোমালোকে ভিডিও এবাৰ এইখিনি কোৱেশ্চন যদি বুজি পোৱা নাই এইখিনি গৈ পিনে এবাৰ চাই লবা তাত মই একেবাৰে বেসিকৰ পৰা একেবাৰে কম লেভেলৰ পৰা হাই লেভেললৈ মানে তাত ভিডিওবোৰ বনাই থোৱা আছে থ্যাংক ইউ